চাওঁতে চাওঁতে আহি পালে হেঁপাহৰ ৰঙালী বিহুলৈ মাজত আৰু কেইটামান দিন বাকী গাঁৱৰ জীয়ৰী বোৱাৰী ব্যস্ত এতিয়া তাঁতৰ শালত আখৰাত ব্যস্ত বিহুৱা নাচনি ইয়াৰ সমান্তৰালকৈ সাজু হৈছে বিহু সমিতিসমূহো বিহু মঞ্চৰ পৰা ৰাইজক মনোৰঞ্জন দিবলৈ সাজু হৈছে ৰাজ্যৰ কণ্ঠশিল্পীসকলো ইতিমধ্যে ঠায়ে ঠায়ে বহু কণ্ঠশিল্পীয়ে আৰম্ভ কৰিছে আখৰা প্ৰতিগৰাকী কণ্ঠশিল্পীয়ে ইতিমধ্যে নিৰ্ধাৰণ কৰিছে নিজা নিজা মাননিৰ পৰিমাণ এইবাৰ প্ৰতিখন বিহু মঞ্চৰ বাবে কণ্ঠশিল্পীসকলৰ মাননিৰ পৰিমাণ এনেধৰণৰ জুবিন গাৰ্গৰ 10ৰ পৰা 15 লাখ টকা অংগৰাগ পাপন মহন্তৰ 15 লাখ টকা দীক্ষুৰ 5ৰ পৰা 7 লাখ টকা কৃষ্ণমণি চুতীয়াৰ 4 লাখৰ পৰা 6 লাখ টকা বিপিন চাওডাঙৰ 3 লাখৰ পৰা 3.5 লাখ টকা আচুৰ্য বৰপাত্ৰৰ 7 লাখৰ পৰা 8 লাখ টকা পৰ্যন্ত দীপলিনা ডেকাৰ 5 লাখৰ পৰা আৰম্ভ প্ৰিয়ংকা ভৰালীৰ 4 লাখৰ পৰা 6 লাখ টকা জুবলি বৰুৱাৰ 5 লাখৰ পৰা 6 লাখ টকা সুবাসনা দত্তৰ 4 লাখৰ পৰা 5 লাখ টকা বৰ্ণালী কলিতাৰ 4 লাখৰ পৰা 5.5 লাখ টকাৰ শংকুৰাজ কোঁৱৰৰ 6 লাখৰ পৰা 7 লাখ টকা ভিগু কাশ্যপৰ 5 লাখৰ পৰা 6 লাখ টকা মন্টু মণিৰ 4 লাখৰ পৰা 6 লাখ টকা মৌচম গগৈৰ 3 লাখৰ পৰা 4 লাখ টকা নীল আকাশৰ 7 লাখ টকা বাবু বৰুৱাৰ 3.5 পৰা 4.5 লাখ টকা কুসুম কৈলাসৰ 6 লাখৰ পৰা 7 লাখ টকা প্ৰবীণ বৰাৰ 4 লাখ টকাৰ পৰা 5.5 লাখ টকা দেৱজিৎ বৰাৰ 4 লাখৰ পৰা 5 লাখ টকা ৰাকেশ ৰিয়ানৰ 5 লাখৰ পৰা 6 লাখ টকা নিৰ্মালী দাসৰ 4 লাখ টকাৰ পৰা 5 লাখ টকা জিনা ৰাজকুমাৰীৰ 2 লাখৰ পৰা 3 লাখ টকা গায়ত্ৰী হাজৰিকাৰ 3 লাখ টকাৰ পৰা 4 লাখ টকা ময়ূৰী দত্ত 3 লাখৰ পৰা 4 লাখ টকা ভাস্বতী ভাৰতীৰ 50,000ৰ পৰা 2 লাখ টকা পৰ্যন্ত